নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ হিঙৰিৰ ইতিহাস প্ৰসিদ্ধ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা শুভাৰম্ভ কৰা হৈছিল অতিৰুদ্ৰ মহাযজ্ঞ। আৰু 8 দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ কৰা উক্ত অতিৰুদ্ৰ মহাযজ্ঞৰ আজি সামৰণি অনুষ্ঠান। আজি 30 নৱেম্বৰ 2025 তাৰিখে এই অনুষ্ঠানটিৰ সামৰণি পৰিছে। আৰু ইতিমধ্যে এই সামৰণি অনুষ্ঠানত উপস্থিত আছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। আৰু ইতিমধ্যে অনুষ্ঠানটি সামৰণি পৰিছে আৰু এনেদৰেই ভক্তপ্ৰাণ এতিয়া ঘৰমুৱা হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হ'ল এই 8 দিনীয়া কাৰ্যসূচী। আৰু আজি সামৰণি পৰিল হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান। এই অনুষ্ঠানটিত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত দাক্ষিণাত্যৰ 251 গৰাকী পুৰোহিতে আজি পূৰ্ণাহুতি দি অনুষ্ঠানটিৰ সামৰণি পেলালে। এয়া হৈছে হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰিৱেশ। আৰু ইতিমধ্যে অনুষ্ঠানৰ সামৰণি পৰিছে, 8 দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিছে আৰু সকলো ভক্তই এতিয়া নিজৰ নিজৰ ঘৰমুৱা হৈছে। সঁচাই আজি যেন দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হ'ল হিঙৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণ। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰিছে আজি হিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু এই অনুষ্ঠানটি শুভাৰম্ভ হৈছিল যোৱা 23 নৱেম্বৰ 2025 তাৰিখৰ পৰা। আৰু এই শুভাৰম্ভণি অনুষ্ঠানতো উপস্থিত আছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা। কেবিনেট মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত শুভাৰম্ভণি হোৱা অনুষ্ঠানটিৰ আজি সফল সামৰণি পৰিল। আৰু সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। ক'ৰ পৰা আহিছে বাইদেউ? ক'ৰ পৰা আহিছে? মাজবাটৰ পৰা। আজি আগতেও আহিছিল নে আজি সামৰণিতে আহিছে? সামৰণিত আহিছোঁ বাৰু। কেনেকুৱা লাগিছে ইয়াত আহি? বহুত ভাল লাগিছে আৰু যিখিনি হৈছে বহুত ভাল লাগিছে। আগতে এনেকৈ অতিৰুদ্ৰ মহাযজ্ঞ চাইছিল নেকি? ক'তো চোৱা নাই, প্ৰথমবাৰ এয়া আৰু বহুত বেছি ভাল হৈছে। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে কেতিয়াও প্ৰথমতে এনেধৰণৰ অতিৰুদ্ৰ মহাযজ্ঞ দেখা নাই বুলি কৈছে। প্ৰথমবাৰৰ বাবে এই হিঙৰি গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞৰ যিহেতু আজি সামৰণি অনুষ্ঠান, ইতিমধ্যে সামৰণি পৰিছে, পূৰ্ণাহুতি হৈ গ'ল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মাও ইয়াত উপস্থিত আছিল। আৰু মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাতে আয়োজন কৰা এই অনুষ্ঠানটিৰ আজি পৰিসমাপ্তি ঘটিল। আৰু অতি শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে এই অনুষ্ঠানটিৰ আজি সফল সামৰণি পৰিল। আৰু সামৰণি অনুষ্ঠানত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিয়নো যোৱা 8 দিন এই অনুষ্ঠানটি অনুষ্ঠিত হৈছিলে। আজি 8 দিনৰ দিনা অনুষ্ঠানটিৰ সামৰণি পৰিছে। সঁচাই আজি এক সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে হিঙৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে আৰু ভক্তসকলৰ মনৰ কথা আমি জনাৰ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে দাদা? আমি ওদালগুৰি। ওদালগুৰিৰ পৰা। কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। আজি সামৰণি পৰিল। আজি সামৰণি। আৰু আগত আহিছিল নেকি? বহুত আহিছোঁ আগতে। আহিছে, বহুত আহিছে। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে এই অতিৰুদ্ৰ মহাযজ্ঞৰ শুভাৰম্ভণিৰ পৰাই ইয়াত আহিছে আৰু আহি পেলাই ইয়াত তেখেতলোকে সেৱা আগবঢ়াইছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে অতিৰুদ্ৰ মহাযজ্ঞৰ অনুষ্ঠান। আৰু সফল সামৰণি পৰিল আজি অতিৰুদ্ৰৰ মহাযজ্ঞ অনুষ্ঠান। আৰু অতিৰুদ্ৰ মহাযজ্ঞ অনুষ্ঠানৰ আজি সফল সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা আহিছিল ভক্তসকল। আৰু সকলো ভক্তৰে মংগল হওক, বিশ্বত শান্তি বিৰাজমান হওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই হিঙৰিৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।